শাৰী পিন্ধা ছোৱালী বা ল'ৰাৰ ফটোৰে আপোনাৰ ছ'চিয়েল মিডিয়া উপচি পৰিছে নেকি বাৰু? আজি আমি 1 মিনিট ভাইৰেল নেনো বানানা ট্ৰেণ্ডৰ বিষয়ে কথা পাতিম আৰু ক'ম ইয়াৰ লগত জড়িত এক অতিকে ভয়ংকৰ কাহিনী। নেনো বানানা হৈছে গুগলৰ এক AI ইমেজ জেনেৰেটৰ আৰু এই ইমেজ জেনেৰেটৰ ইউজ কৰি মানুহে নিজৰ ফটো শাৰী পিন্ধা ছোৱালীলৈ কনভাৰ্ট কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰিবলৈ লৈছে। এই ট্ৰেণ্ড ফ'ল' কৰি এজনী ছোৱালীয়ে নিজৰ এখন ফটো আপলোড কৰিলে গুগলত। ফটোখনত তাই 2খন হাত ঢকা এযোৰ চেলোৱাৰ কামিজ পিন্ধি আছিল আৰু গুগলে তাইক ৰেছপন্স হিচাপে এখন শাৰী পিন্ধা ফটো দিলে। এই শাৰী পিন্ধা ফটোখন যেতিয়া তাই ভালকৈ মন কৰিলে তেতিয়া দেখিলে যে তাইৰ বাওঁ হাতত এটা সৰুকৈ তিল আছে আৰু সঁচাকৈ তাইৰ হাতত সেই অংশত এটা তিল আছে। এতিয়া প্ৰশ্ন হ'ল, যদি গুগলক আপলোড কৰা যিখন ফটো আছিলে সেই ফটোখনত যদি তাইৰ 2খন হাতেই ঢকা আছিলে তেন্তে গুগলে কেনেকৈ গম পালে যে তাইৰ হাতৰ সেই অংশত সঁচাকৈ এটা তিল আছে? আমি বাৰু নিজকে অভাৰ এক্সপ'জ কৰিছোঁ নেকি ডিজিটেল ৱৰ্ল্ডত?